সময় থাকোতে আহা অসমীয়া বন্ধু কালত টঙালি ৰাখিবলে মান অসমীয়া ভাষা আৰু জাতি সংস্কৃতি সময় থাকোতে সকলোৱে ওলাই আই অসম বুলি সকলো এটা সময় থাকোতে সকলোৱে ওলাই আই অসম বুলি সকলো এটা সময় থাকোতে সকলোৱে ওলাই আই অসম বুলি সকলো এটা সময় থাকোতে সকলোৱে ওলাই আই অসম বুলি সকলো এটা জয় অসম বুলি সকলো এটা জয় অসম বুলি বহুত কষ্ট হৈছে যেহেতু আমি পৰিয়ালটো তেখেতৰ আশালৈ বহুত কষ্ট কৰি চলি আছিলোঁ তেখেতৰ অনুপস্থিতিত হোৱাৰ বাবে আমাৰ অকণমান অসুবিধাও হৈছে আৰু তেখেতৰ যিবিলাক গান গীতবিলাক আমি জীয়াই ৰাখিব চেষ্টা কৰিছোঁ আৰু সমগ্ৰ অসমবাসীয়ে আমাক মৰম কৰে যে আৰু যিহেতু তেখেতে নাই সেইটো কাৰণে আমাৰ বহুত কষ্ট হৈছে তেখেতক জীয়াই ৰাখিবলৈ বহুখিনি কষ্ট কৰিবলগীয়া হৈছে তেখেতৰ গানবিলাক জীয়াই ৰাখিবলৈ বহুখিনি কষ্ট কৰিবলগীয়া হৈছে কিমানজন শিল্পী আপোনালোকৰ জড়িত হৈ আছিল ৰাজীৱ শদিয়া যেতিয়া আছিল প্ৰয়াত শিল্পীগৰাকী যেতিয়া আছিল তেতিয়া মানে 10-12জনমান আছিলোঁ আমি 10-12জন শিল্পী আছিলোঁ একেলগতে ঘৰুৱা হিচাপে থাকোঁ প্ৰতিখন মঞ্চতে লগ পাওঁ এতিয়া তেওঁলোক সকলো আছেনে কি কৰ্মত জড়িত হৈ আছে সকলোৱে নাই আমি কেইজনমানে পুৰণা মানুহ আমি কেইজনমানেই আছোঁ বাকীখিনি আমি নতুনকৈ আকৌ দলটো মানে গঠন কৰিছোঁ কিছুমানে বেলেগৰ লগত বজাব গৈছেও চাগে এতিয়ালৈকে আমি গম নাপাওঁ সেইটোৱে আৰু আমি ৰাজীৱ শদিয়াৰ মানে স্মৃতিবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি আমাৰ দলটো মানে প্ৰস্তুত চলাই আছোঁ আৰু আখৰা চলি আছে আমাৰ এতিয়া সম্পূৰ্ণ হোৱাগৈ নাই আৰু আৰম্ভ কৰিছোঁহে আমাৰ কেইজনমান ল'ৰা আছিলে ভাইটি কেইজনমান লগতে আমাৰ দলটি ৰাজীৱ শদিয়াৰ স্মৃতিবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি আখৰা চলি আছে আৰু তেওঁৰ স্মৃতিবোৰ যাতে মানে চিৰযুগমীয়া হওক আৰু ৰাইজেও যাতে আমাক অকণমান আমাৰ প্ৰচেষ্টাত সহায় কৰে তাৰে আশা আৰু কামনা কৰোঁ আৰু বহুতখিনি আছে আৰু তেওঁৰ কামখিনি কৰি যাবলৈ আমি চেষ্টা কৰি আছোঁ কৰিবৰ কাৰণে সেইখিনি কাম ৰাইজৰ আশীৰ্বাদ বিচাৰিও আমি আগবাঢ়ি ওলাই আহিছোঁ ৰাজীৱ দাৰ লগত কিমানজন আপোনালোকৰ সহশিল্পী জড়িত হৈ আছে আমাৰ এতিয়া বৰ্তমান আমি নতুনকৈ দল এটা সৃষ্টি কৰিছোঁ আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ ইয়াত 4জন ভাইটি আছে এজন অসীম জোনাক তাৰপিছত ৰাহুল সোণোৱাল আৰু আমাৰ ভতিজা হয় ৰাজীৱ শদিয়াৰ নিজৰ ভতিজা হয় বাজিল বুলি কয় আৰু তেওঁৰ নাম এটা আছে বাৰু মই পাহৰিছোঁ পূৰ্বতে আপুনি ৰাজীৱ দাৰ সৈতে সংগত কৰিছিল হয় কিমানজন আপোনালোকে জড়িত হৈ আছিল ৰাজীৱ দাৰ লগত ৰাজীৱ দা যেতিয়া আছিল আমাৰ আছিলোঁ আমি 10-12জন আছিলোঁ তেনেকৈ জড়িত এনেই বহুতখিনি আছে কিন্তু গোটেইখিনি প্ৰতিটো সময়তে নাই আৰু আগত কিছুমান আছিলে সেইখিনি বেলেগলৈ গুচি গ'ল শেষ পৰ্যায়ত আপোনালোকে ৰাজীৱ দাৰ লগত কিমানজন আছিলে
শেষ পৰ্যায়ত আমি 9জন আছিলোঁ। 9জন। অঁ, গতিকে এতিয়া 9জন, যিহেতু ৰাজীৱ দাৰ অবিহনে যথেষ্ট, যিহেতু তেখেতে নেতৃত্ব লৈ গৈছিল আপোনালোকৰ দলত, তেখেতৰ অনুপস্থিতিত কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে? আমাৰ এই পৰিৱেশটো সকলোৱে একেই হৈছে, বহুত মানে উৎসাহৰ পৰিৱেশ আৰু যিটো আমি ভবাই নাছিলোঁ বা কোনো এজনো ভবা নাছিলে যে এনেকুৱা এটা পৰিস্থিতি হৈ যাব বুলি। কিন্তু এতিয়া আমি উপায় নাই, কি কৰোঁ। ভগৱানৰ ওপৰতে আমি সকলো, তেওঁ মানে আত্মাই সদ্গতি কামনা কৰক, আমি সেইখিনিয়ে বিচাৰোঁ। আৰু তেওঁৰ যিবোৰ আশা আছিলে সম্পূৰ্ণ কৰিব নোৱাৰিলেও আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু বৰ্তমান বহুতখিনি আছে তেওঁৰ বিষয়ে মানে ক'বলগীয়া, আৰু তেওঁ কাম কৰিবলগীয়া, আমি যিমান পাৰে চেষ্টাই কৰি আছোঁ।